এই সেইদিনাখন নতুন বছৰটো আৰম্ভ হৈছিলেহে চাওঁতে চাওঁতে জানুৱাৰী মাহটো শেষেই হ'ল ক'বই নোৱাৰিলোঁ কেতিয়া শেষ হ'ল জানুৱাৰী মাহটো আৰু এই জানুৱাৰী মাহটো শেষ হ'ল মানে আজি এইষাৰ কথা কিয় কাৰণে ক'ব লগা হ'ল কাৰণটো আছে এটা কাৰণ আছে কাৰণ মানে কি আমাৰ এটা ভিডিঅ' দিয়াই হোৱা নাই নহয় জানুৱাৰী মাহটো শেষ হ'বই হ'ল এটা ভিডিঅ' দিয়াই হোৱা নাই বহুত দিন হ'ল বনাই থোৱা আছে ভিডিঅ'টো কিন্তু আপলোড কৰিব পৰা নাছিলোঁ আপলোড কৰিব সময় পোৱা নাছিলোঁ তো ভিডিঅ'টো দিয়া হোৱা নাছিলে কিহৰ ভিডিঅ' গম পাইনে বিহু মাঘৰ বিহু উৰুকাৰ দিনাখনৰ ভিডিঅ'টো দিয়াই হোৱা নাই দিবই পৰা নাই সেইকাৰণে ভাবিলোঁ আজি আপলোড কৰি দিওঁ আৰু জানুৱাৰী মাহটো শেষ হ'ল কি হ'ল মাঘৰ বিহুৰ ভিডিঅ' যেতিয়া মাঘ মাহটো ভিতৰত শেষ হোৱা নাই তো মাঘ মাহটো গোটেই মাহটো আছেই যেতিয়া মাঘ মাহৰ আধা মাহ আছে যেতিয়া ভিডিঅ'টো আপলোড কৰাতনো কিনো আপত্তি আছে তো সেইকাৰণে ভাবিলোঁ এতিয়া অলপমান দেৰি হৈছে যদিও ভিডিঅ'টো আপলোড কৰি দিওঁ তো ভিডিঅ'টো আজি আপলোড কৰিম আপোনালোকে চাব কেনেকুৱা পালে জনাব আৰু বলক আমি এতিয়া ভিডিঅ'টোলৈকে আগবাঢ়োঁ ভিডিঅ'টো বলক আগবাঢ়ি যাওঁ ভিডিঅ'টোলৈকে তো হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া তো বলক আধৰুৱা হৈ থকা ভিডিঅ'টো আজি সম্পূৰ্ণ কৰোঁ আৰু বলক আৰম্ভ কৰোঁ আমাৰ বিহুৰ ভিডিঅ'টো ভোগালী বিহু আৰু উৰুকাৰ দিনাখনৰ আমাৰ উদযাপনৰ আৰু তাৰ লগতে আৰু কিছু ভিডিঅ' আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক তেতিয়া সকলোখিনি বুজি পাব তো বলক আগতে আৰম্ভ কৰোঁ পলৰ স্কুলত উদযাপন হোৱা মানে ভোগালী চৰা তেওঁলোকৰ স্কুলত ভোগালী চৰা উদযাপন কৰা হৈছিলে তো সেইটো ভিডিঅ'ৰ পৰা আৰম্ভণি কৰিব ওলাইছোঁ আজিৰ ভিডিঅ'টো তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি যে সেৱা কৰিম এনেদৰে আজি শনিবাৰ 11 জানুৱাৰী তো আজি এনেদৰে পলহঁতৰ স্কুলতে ভোগালী চৰা উদযাপন কৰা হৈছে পলকো লৈ আহিছোঁ তাক বিচাৰি পোৱা নাই ভিৰৰ মাজত ক'তবা আছে আমি পোহৰ সংগ্ৰামী মেডিকেল আউটলেটৰ প্ৰতিনিধি আমি মেডি জ্বলাবলৈ আগবাঢ়িছোঁ মেডি চাৰিওফালে এটা প্ৰদৰ্শনী কৰিব তোমালোক আটাইবোৰে আমাৰ সকলোকে আমাৰ বিদ্যালয়ৰ চাৰিওফালে শিক্ষাৰ্থীয়ে মেডিচিন চাৰিওফালে প্ৰদৰ্শনী কৰিছে স্কুলখনৰে খেলপথাৰখনত মাজমজিয়াতে এটা মেজি আৰু এটা ভেলাঘৰ সজাই পৰাই তুলিছে আৰু এতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিদ্যাৰ্থী 4জনমান বিদ্যাৰ্থী একেলগ লৈ মেজিত অগ্নিসংযোগ কৰিবলৈ সাজু হৈ উঠা দেখা পোৱা গৈছে তো এতিয়া অলপ পিছতে আৰু মেজিত অগ্নিসংযোগ কৰা হ'ব আৰু তাৰপিছতে আমাৰ আজিৰ মেজি জ্বলোৱা কাৰ্যসূচী সম্পন্ন হৈ উঠিব বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইমান ধুনীয়া এটা আয়োজন কৰাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলক আৰু বিদ্যাৰ্থীসকল আৰু অভিভাৱকসকলক মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
পলৰ স্কুলৰ পৰা ভিডিঅ'টো চালে পলৰ স্কুলৰ পৰা মেছেজ ওলোৱা ভিডিঅ'টো আৰু এইটো আছিলে 11 তাৰিখৰ তো এই 11 তাৰিখে তেওঁলোকৰ স্কুলত মেছেজ জ্বলাইছে তাৰপিছত বিহুৰ কাৰণে স্কুল বন্ধ থাকিবতো তো এদিন দুদিন আগতে মেছেজটো জ্বলাই পেলাই গোটেইখিনি প্ৰগ্ৰামটো কৰিলে তো এইটো আপোনালোকে চালে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো স্কুলৰ প্ৰগ্ৰামটো তো এতিয়া যাওঁ বলক তাৰ নেক্সট দিনাখন আমি গ'লোঁ লগৰবোৰৰ সৈতে পিকনিক খাবলৈ ফেমিলিৰ লগততো গৈছিলোঁ ফেমিলিৰ লগত কেইদিনমান আগতে গৈ আহিলোঁ এইবাৰ তাৰমানে লগখিনিৰ সৈতে মই অকলে আমিকেইটা গ'লোঁ পিকনিক খাবলৈ ক'ত গ'লোঁ চাওঁ বলক আগতে আপোনালোকে ভিডিঅ'টো চাই লওক আৰু তাতে সাংঘাতিক ঘটনা ঘটিছিলে এই ঘটনাটো চাবলৈ নাপাহৰিব আৰু এতিয়া ভিডিঅ'টো চাই থাকিলে গোটেইখিনি তাতে ঘটনাটো দেখা পাব আৰু কি বজাৰ কৰিলোঁ কেনেদৰে পিকনিকটো আমি সমাপন কৰিলোঁ আপোনালোক গোটেইখিনি দেখা পাব বলক ভিডিঅ'টো চাই থাকক এয়া হৈ গ'ল কলংপাৰ বজাৰত এয়া ভোগালীৰ বিহুৰ বজাৰ লাগি গৈছে মাছৰ বজাৰখন তো ইয়াৰ পৰাই আমি এটা আমাৰ কাৰণে আমাৰ চাইজৰ মাছ এটা লৈ ল'লোঁ আৰু লৈ পেলাই এয়া আমি আহি পালোঁ হাতীচিলা পিকনিক স্পট আহি পেলাই সাংঘাতিক ঘটনা এটা ঘটি গ'ল নহয় গাড়ীৰ চকা ফাঁচি গ'ল এতিয়া তাৰ পৰা না ইফালে আহে না ইফালে আহে এফালে আকৌ দুটা চৌকা ৰেডি হৈ গ'ল ৰেডি হৈ পেলাই আমি লগাই ল'লোঁ লগাই লৈ পেলাই এতিয়া দুইজনে বহি লৈছে ধুনীয়াকৈ ৰন্ধা বঢ়াত লাগিবৰ কাৰণে আগতে চৌকাটো জ্বলি লওক এইফালে চৌকা জ্বলি গ'ল এতিয়া এইপিনে ভাত উঠি গ'ল এটা ছাইডত আৰু এফালে বাকীখিনি বনি থাকিব এইফালে গাড়ীৰ কাৰণে চিন্তা চৰ্চা চলি আছে কেনেকৈ কি কৰা যায় আৰু মানুহ দেখিছে নাই মানুহ লোকাৰণ্য হৈ পৰিছে একদম পূৰা চাৰিওফালে মানুহ ভাল মানুহ আহিছে বহুত মানুহ আহিছে আজি আৰু বছৰটোৰ এই আৰম্ভণিত এইকেইদিনে পিকনিক আৰু তাৰপিছততো আৰু নাই সেইকাৰণে মানুহো আহিছে ভালেখিনি মানুহ হৈছে আমিও আহিছোঁ সেই তাৰে সুবিধা বুজি পেলাই আৰু এইপিনে বান্দৰকেইটাক এয়া গাড়ীৰ মালিকে কিবা খুৱাই আছে সিহঁতৰ কাৰণেও অকল আমি খালে নহ'ব নহয় সিহঁতকো খুৱাব লাগিব নহ'লে আমাক ডিষ্টাৰ্ব দিব তো আগতে সিহঁতক খুৱাই লৈছে আৰু এইপিনে আজিৰ আমাৰ খানাৰ মূল আকৰ্ষণ গাহৰি বইল হৈ আছে ধুনীয়া গাহৰি পায় কলংপাৰ বজাৰত বঢ়িয়া গাহৰি পায় তো ইয়াৰ পৰাই গাহৰি আমি লৈ ল'লোঁ আমাৰ কাৰণেও আৰু এতিয়া এয়া বইল হৈ আছে এই এনেকা গাঁততে ফাঁচিছে কলিতা খৰি ফেলছে এনকে অলপ ঝাটকা দি এনকে বেছি নহয় ডাইৰেক্ট ঝাটকা দিব দিয়া নাই এনকে অলপ ময়ো সিফালৰ পৰা পুৰা মাৰি আছোঁ এক ঝাটকা মাছ নাই এইপিনে এতিয়া দুই বন্ধুৰ মাজত গাড়ীখন কেনেকৈ উলিওৱা যায় তাৰে কথোপকথন চলি থকা দেখা পোৱা গৈছে দুইজনৰে মাজত হাতীচিলা পিকনিক স্পট এয়া এই অৱস্থা গাড়ী ফচি গ'ল আমাৰ গাড়ী এতিয়া ওলাই আছোঁ পিকনিক গৈছিলোঁ যে আমি লগৰখিনিৰ লগত একেলগে তো তাৰে ভিডিঅ'টো দেখিলে গাড়ীখন ফচি গৈছিলে ভাই বালিত বেয়া কৰি ফচি গৈছিলে গাড়ীখন মানে ওলাব নোৱাৰিম বুলি ভাবিছিলোঁ লাষ্টত যাই পেলাই আৰু কষ্ট কৰি পেলাই গাড়ীখন উলিয়ালোঁ আৰু কিবাকৈ তাৰপিছত আহিলোঁ গৈছিলোঁ যেতিয়া আহিবতো লাগিবই গাড়ীখনকনো কেনেকৈ এৰি থৈ আহোঁ আৰু সেনেকৈ গৈ গাড়ীখন উলিয়াই লৈ পেলাই আহিলোঁ অলপমান কষ্ট হৈছিলে তথাপিও গাড়ীখন উলিয়াই লৈ আহিলোঁ আৰু যি হওক ভিডিঅ'টো চাই পেলাই কেনেকুৱা পাইছে পিকনিক গৈছিলোঁ তো শেষৰখিনি নেদেখুৱালোঁ আৰু খোৱা লোৱানো আৰু কি ইমান বেছি দেখাই থাকিম এতিয়াহে আহি আছে আচল ভিডিঅ'টো উৰুকা ৰাতিৰ ভিডিঅ'টো বলক এতিয়া উৰুকা ৰাতিৰ ভিডিঅ'টো এনজয় কৰোঁ বলক আপোনালোকেও চাওক উৰুকা ৰাতিনো কেনেকৈ পাৰ কৰিলোঁ বিহু আৰু উৰুকা আমাৰ কেনেদৰে গ'ল ফেমিলিৰ সৈতে পৰিয়ালৰ সৈতে বলক চাওঁ অসমীয়াৰ বাপতিসাহোন বিহু আৰু বিহু তিনিটাৰ ভিতৰত এইটো হ'ল ভোগৰ বিহু ভোগালী তো ভোগালী বিহুত আৰু পিঠা পনা আৰু ভালদৰে খোৱা লোৱা নকৰিলে কেনেকৈনো হ'ব সেইকাৰণে বৰ ধুনীয়াকৈ এয়া পিঠাৰ কাৰণে যোগাৰ কৰি আছে নাৰিকল চুকি বাৰু এইপিনে পিঠা পনা বাৰু হৈ থাকিব আৰু আজি যিহেতু উৰুকা ৰাতি তো উৰুকা ৰাতি বাহিৰত মুকলি আকাশৰ তলত ভোজ ভাত খোৱাৰ আমেজে বেলেগ তো তাৰ কাৰণে যোগাৰ পাতিখিনি কৰি থকা গৈছে আৰু এইপিনে হৈ গ'ল ধুনীয়া সেউজীয়া শাক পাচলি কোমোৰা আৰু লগতে এইপিনে হৈ গ'ল হাঁহৰ মাংস আৰু এইপিনে হৈ গ'ল
গাহৰিৰ মাংস অলপমান। তো এইখিনিৰে আজি আমাৰ ৰাতিৰ খানাটো হ'ব আৰু এইপিনে আদা নহৰু পিচিং এণ্ড পিচিং। এইফালে আকৌ এয়া দুটাকৈ মেজি দুটা মেজি সকলোৱে এটা মেজিহে বনায়, কিন্তু এই অঞ্চলটোত দুটা মেজি বনায়। কিয় কাৰণে? এটা উৰুকাৰ ৰাতিৰ কাৰণে আৰু এটা মাঘৰ 1 তাৰিখৰ দিনাখনৰ কাৰণে। মানে ইয়াত দুদিনীয়াভাৱে মেজি জ্বলোৱা কাৰ্যটো সম্পন্ন কৰা হয়। মাংস মই ভাবিছিলোঁ 2বিধহে অকল, কিন্তু নহয়, এবিধ আকৌ আছে। এইবিধ হৈ গ'ল ব্ৰইলাৰ। তো ব্ৰইলাৰবিধ বনাই আছে আমাৰ শাহুমাই। তো শাহুমাই বাহিৰতে বহি পেলাই ব্ৰইলাৰত বনাই আছে, কাৰণ তেওঁলোকে হাঁহ আৰু গাহৰি নাখায় নহয়, তো ব্ৰইলাৰ লাগিবই। দম দেখিছেনে তাৰ? মামাহঁতৰ ঘৰ পালে তাৰ মানে দমে বাঢ়ি যায় একদম পূৰা। এইফালে আকৌ এতিয়া হাঁহ মাংসখিনি ধুনীয়াকৈ ধুই পখালি ৰেডি কৰি থোৱা হৈছে। অলপ পিছতে কেৰাহীত আহি যাব। আৰু এইপিনে মাছ, ধুনীয়া মাছৰ পিচ। তো মাছো আছে তাৰমানে। এতিয়া লাহে লাহেহে বুজি পাই আছোঁ আৰু কেইবিধ হ'ব আৰু। ভোগালী বিহুৰ আমেজ আৰু এইপিনে ঠাণ্ডা বতৰ, তাৰ মাজত আৰু ইমান ধুনীয়া জুই পালে আৰু কি লাগে কওকচোন, মুকলি আকাশৰ তলত। গাহৰি মাংসখিনি হৈ আছিলে চালে অলপ আগত। তো সেই গাহৰি মাংসখিনি হ'ব আজি লাই পাতৰ সৈতে। তো আজি লাই শাকৰ সৈতে গাহৰি মাংস খাম। এতিয়া আকৌ এইপিনে আহি গ'ল মাছ ফ্ৰাই হৈ আছে। তো মাছৰো জোল এখন হ'ব। পিছে মোৰ মাছৰ প্ৰতি বেছি ইণ্টাৰেষ্ট নাই, তো মাংসকেইটা থাকিলে আৰু মাছটো বেছি ইণ্টাৰেষ্ট নাই। তথাপিও চাওঁ কি কৰা যায়। এতিয়া আকৌ কেৰাহীটোত আহি গ'ল এইপিনে হাঁহ মাংসখিনি। তো হাঁহ মাংসৰো জোল হ'ব। তো হাঁহ মাংসখিনিহে আজি ইণ্টাৰেষ্ট লাগিব খাই পেলাই। তো এইপিনে সৰু দুটা বহি লৈছে, কোমোৰা অলপমানকৈ, এটা বিলাহী আৰু অকণমান এয়া পিঁয়াজৰ ঠাৰি দি পেলাই হাঁহৰ মাংসৰ জোলখিনি হ'ব আজি। এইফালে আকৌ খুলখাৰীটোৱে অফিচৰ পৰা ডিউটিৰ পৰা আহোঁতে আৰু ৰাস্তাত এটা হাঁহ কম দামতে পাই উঠাই লৈ আহিলে। দেখা যাব এইটো পিছত কি কৰা যায়। এইপিনে সি আহি পোৱাৰ পিছতে চিকত এতিয়া গাহৰি পোৰাত ব্যস্ত। গাহৰি পোৰা খাব লাগিব নহয়। তো চিকডাল ৰেডি কৰি পেলাই এতিয়া গাহৰি পোৰাত ৰেডি কৰি আছে। আৰু এইপিনে জুই জ্বলি আছে, জুইৰ ওপৰত খালি চিকডাল দিলেই হ'ল। তো সি আহি পাই পেলাই গাহৰি পোৰাৰ কাৰণে বস্তু বাহানিখিনি ৰেডি কৰি আছে আৰু। এয়া উৰুকাৰ প্ৰথমটো জুতি গাহৰি মাংসৰে ধনিয়া পাত। ধনিয়া পাত ক'ত আছে? ধনিয়া পাত পুৰা টাইট হলে না ঘূৰাব গ'লে ঢিলা হৈ গৈছে না, হেৰিটো ঘূৰি আছে, কিন্তু ইডাল তো এট লাষ্ট এয়া আমাৰ গাহৰি পোৰা ৰেডি হৈ গ'ল। এতিয়া আমি খাম। আৰু এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আৰু অলপমান পিছত আমি উৰুকাৰ নিশাৰ ভোজ ভাতখিনি খাম। ভোজ ভাতখিনি খাই পেলাই আমি আৰু শুৱনি কোঠালৈ যাই পেলাই শুম আৰু। তো ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চালে কেনেকুৱা পালে জনাব। আৰু এটাই অনুৰোধ সদায় কৰোঁ, যিসকল দৰ্শকে চাই আছে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল দৰ্শকে আগৰ পৰাই মোৰ চেনেলটো চাই আছে, তেওঁলোকে প্লিজ ভিডিঅ'টো লাইক কৰি দিব যদি ভাল পাইছে, কমেণ্ট কৰিব। আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈকে বাই বাই। I've tried a million different ways to leave. Oh my, why can't I not find the key?